সি কিমান নীলাজ মানুহ কিছুমান খবৰ আমি পঢ়িবলৈও আমাৰ লাজ লাগে কিন্তু কি কৰিব এনে মানসিকতাৰ মানুহৰ কাণ্ডক ৰাইজেও দেখা উচিত আজি ছাগলটোক তেখেতৰ বাথৰুমৰ ভিতৰত লৈ আজি কুকীৰ্তি কৰি আছিল আমিতো ঘৰত নাছিলো আমি কামত ওলাই গৈছিলো পাছত ওচৰৰ এজন বাইদেউ আছিল ছাগলটোৰ পৰা চিঞৰি আছিল ওচৰৰ এজন বাইদেউ আছিল সেই বাইদেউ কি কৰিছে ছাগলৰ চিঞৰি শুনি তাৰ ভাইটিক পঠাই দিছে সিহঁতৰ ঘৰত যে চাওকচোন সিহঁতৰ ঘৰতো ছাগলবোৰ একো নাপালে হিন্দু ধৰ্ম সনাতনী এয়া চাওক মন্দিৰ তিলক পিন্ধিছিল আমি কিন্তু সোনকালে মখাই দিছো বিকৃত মানসিকতাৰ কামনাৰ বলি নিষ্পাপ দিব এই বৃদ্ধ বয়সৰ মানুহজনৰ কাণ্ড চাওক নাম জলেশ্বৰ বৰ্মন জলেশ্বৰ বৰ্মনৰ কামনাৰ বলি হল ছাগলী পোৱালি নিজে মুখেদি স্বীকাৰ কৰিছে সেইটো ভিডিঅ এবাৰ নহয় দুবাৰকে এনেকুৱা কৰিছে বঙাইগাঁও বাগান ৰোডৰ সমীপত শশান ৰোড 2 নং ৱাৰ্ডৰ বাসিন্দা জলেশ্বৰ বৰ্মনৰ কুকৰ্মৰ বলি হয় এটি ছাগলী পোৱালি কেৱল এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও গৰুৰ লগত এনে জঘন্য কাম কৰাৰো অভিযোগ আছে এইজন জলেশ্বৰ বৰ্মনৰ বিৰুদ্ধে এই ঘটনা আছিল শনিবাৰৰ দিনৰ স্থানীয় ৰাইজে হাতেলোতে ধৰা পেলাই মুখত কলা ৰং খানি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজৰ ভাষ্য এয়া শুনক পৰা 4-5 মাহ মান আগত তাই এটা কাণ্ড ঘটাইছিল গৰুৰ লগত তাই কিন্তু সনাতনী ঘৰত মন্দিৰ আছে সদায় সময় তিলক পিন্ধি থাকে আৰু আজি কি কৰিছে আজি দুপৰীয়া আমি ঘৰত কোনেও নাছিলোঁ আজি আমাৰ এটা ছাগলী পোৱালি লৈ তাই তেখেতৰ বাথৰুমত লৈ এনেকুৱা কুকীৰ্তি কৰিছে সেইটো ভিডিঅ' ফুটেজ আছে কাৰণ কি ওচৰৰ এজন ল'ৰা ছাগলৰ যেতিয়া চিৎকাৰ কৰি আছিল তেতিয়া এই চিৎকাৰ কৰাৰ সময়ত তাৰ পিছফালে গৈ ভিডিঅ' ফুটেজ এটা বনাইছে সৰুকে তাৰ নাম হ'ল জলেশ্বৰ বৰ্মন নহয় না জলেশ্বৰ বৰ্মন হয় তো আজি আমি আপোনালোকৰ মাধ্যমে এইটো জানিব বিচাৰিছোঁ তাই মানে যেতিয়া এই কুকাণ্ডটো কৰিছে তাৰ পাছত তাই ঘৰত সোমাব বিচাৰিছিল বহুতবাৰ আমি ঘৰত সোমাব দিয়া নাই কাৰণ এই কাৰণে দিয়া নাই তাই আজি ঘৰত সোমাই কিবা এটা ছুইচাইড কৰি পেলালে মানে মানুহৰতো ভয় থাকে না হয় না নহয় মানুহৰতো ভয় থাকে কিবা এটা ছুইচাইড কৰি পেলালে আমাৰ গোটেই মানে পাৰাটোৰ এটা বদনাম হ'ব হয় না সেইকাৰণে আমি তেখেতক মানে পুলিচৰ ওচৰত মানে গছাই দিছোঁ এজাহাৰটো আমি মানে কি আৰু এজাহাৰ দিম এইটো মানে পুলিচক জনোৱা এটা কাম আছিল আমাৰ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমে এইটো জনালোঁ পাব্লিক জানক আজিকালি এই ৰাস্তা দি মানে আমাৰ পাৰাৰ বহুত বাচ্চা চলি ঘূৰি ফুৰি থাকে তেখেতে যদি ঘৰত অকলে থাকে এই বাচ্চাটোক যদি ঘৰত সোমাই লৈ এনেকৈ যদি এটা ৰেপ কৰি দিয়ে এই বাচ্চাটোৰ ভৱিষ্যতটো কি হ'ব তেখেতৰ ফেমিলিটোৰ ভৱিষ্যতটো কি হ'ব সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি যিটো ঘটনা ঘটিল নেক্সট টাইম যাতে এইটো নহয় বঙাইগাঁৱৰ পৰা হুছেইন আলী ৰিপৰ্ট মাই নিউজ এনি